একচুয়ালি এই সংঘাতটা চলি আছিল শংকৰ সংঘ আমাৰ গৃহৰ মাজত এইটো প্ৰায় 8 মাহে হৈ গ'ল অতিক্ৰম কৰি গ'ল ঘটনাটো এনেকুৱা ধৰক এই 8 মাহ মানৰ আগতে যোৱা বছৰ 24 জুলাইত ফাৰ্ষ্ট উইকত আমাৰ কন্যা পুষ্পিতা অনুষ্ঠান মানে মোৰ পুষ্পিতা হয় হোৱাৰ কাৰণে আমি কেনুগুৰিত আজি থকা প্ৰায় 2 বছৰমান হ'ল মূল ঘৰৰ পৰা বাহিৰত থাকো মানে আমি গাঁৱৰ ঘৰলৈ আমাৰ কন্যাক লৈ পেলাই গুচি গ'লো গৈ পেলাই আমি যেটো সংগঠন আজি 30-32 বছৰ মান হৈ গ'ল গতিকে 4 দিনা গোটেই নিয়মখিনি আমি সংঘৰ নিয়মতে গাঁৱৰ গৃহত অনুষ্ঠান কৰিলো কৰাৰ পিছত 7-8 নম্বৰ দিনাখন গৈ পেলাই আমি পুনৰ মায়ে মই গৈ পেলাই আমাৰ প্ৰেসিডেন্টৰ লগত পাতিলো আঞ্চলিকক ইনে জাস্ট সিম্পলকৈ খুদিবলৈ গৈছিল বোলো এনেকে হেৰি আজিকালিটো যুগৰ পৰিৱৰ্তন হৈছে গতিকে আমাৰ 11 দিনৰ কৰ্ম কমপ্লিট হৈ যোৱাৰ পিছত সংঘৰ নিয়ম অনুসৰি কমপ্লিট হৈ যোৱাৰ পিছত আমি বোলো নেক্সট মাহত বন্ধ বাৰটাত আমি বোলো আমি গোজনটা ঘৰতে খুৱা পাৰিম নেকি তাৰপৰা তেখেতে ক'লে যে এইটোটো মই মোৰ মতে নোৱাৰিবি নোৱাৰিবি নহয় নোৱাৰ এইটো গতিকে কাম এটা কৰ এইটো আমি বুজনে কৰিব লাগে কি নিৰামিষে কৰিব লাগিব আমি খুৱাব নোৱাৰো তেতিয়া মই আকৌ পটকে খুদিলো বোলো হেৰি নহয় তেতিয়া হলে বাহিৰত পাই না তেনেকুৱা অপচন আছে না বাহিৰত খুৱাব পৰা আমাৰ ৰিলেটিভ কলিগ ফ্ৰেন্ড সাৰ্কেল বহুত মানুহ আছে বাহিৰত পাব বুলি তেখেতে ক'লে যে সেইটো তহঁতৰ কথা বাহিৰত মোক ক'বলগীয়া আমাৰ ক'বলগীয়া একো নাই বাহিৰত কি কয় তাৰপৰা সেইমতে কি হ'ল 11 দিনত কমপ্লিট আমাৰ কাৰ্য সম্পাদন হ'ল 12 নম্বৰ দিনাখন আমি গাঁৱৰ ঘৰৰ পৰা ইয়ালৈ গুচি আহিলো আহি পেলাই আমি আগষ্টৰ 3 তাৰিখে জুলাইত 6 দিনৰ অনুষ্ঠান হৈছিল আগষ্টৰ 3 তাৰিখে আমি কেনুগুৰিতে এটা পাৰ্টি আয়োজন কৰোঁ ভোজ ভাতৰ যেটো আমি দুজনে আমি কৰাইছিলো ইয়াত যিখিনি আমাৰ কলিগ ফ্ৰেন্ড সাৰ্কেল গোটেইখিনি গোট খাইছিলে ৰিলেটিভ সেন্ডেল তেওঁলোকক খুৱালো আৰু যেটো অনুষ্ঠানলে মা অহা নাছিলে মা যেহেতু সংঘৰ পৰা সংঘৰ লগত লাগি থাকে প্ৰত্যেকখনে আমাৰ সংঘৰ নামঘৰলৈ গৈ থাকে মা আমাৰ অনুষ্ঠানলৈ নাহিলে আমি দুজন গোটোৱাৰ কাৰণে মা নহয় ইভেন আমাৰ দাদাও নাহিলে অনুষ্ঠানটোলৈ আৰু বস্তুটো তাতে কিমানটা অন্তপৰিলে আছিল বস্তুটো ইমান দীঘলীয়া এটা প্ৰচিডিউৰ যাবগে আমি কল্পনা কৰা নাছিলো তাৰ পিছত কি কৰিলে তেওঁলোকে 5-6 দিন মানৰ পিছত এখন লেটাৰ আমাৰ ঘৰলৈ ৰানু বৰুৱা নামৰ মোৰ মা নাম ৰানু বৰুৱা নামত এখন দিলে যে ৰানু বৰুৱাৰ নামত দিলে যে এনেকে গৌতম বৰুৱাৰ কন্যা পুষ্পিতা অনুষ্ঠানৰ হেৰি ইয়াত উজুহাটত আমি দুজনৰ ব্যৱস্থা কৰে গতিকে সেই কাৰণে আমাৰ ঘৰখন এমাহৰ এবছৰৰ কাৰণে সম্পূৰ্ণ মানে ধৰ্মীয় অনুষ্ঠান আমাৰ ঘৰত বাতিল সিদ্ধান্ত লৈছে যেতিয়া মায়ে ক'লে এনেকৈ সংঘৰ পৰা কাগজ এখন আহিছে এটা কি কাজ লগে লগে বোলো মই আলোচনা কৰিম তাৰপৰা গৈ পেলাই আমি দাদা এনেকৈ আমাৰ ফেমিলি গোটেইখিনি গোট খাই আলোচনা কৰিলো টপিকটো আলোচনা দাদাই ক'লে হ'ব মই এইটো প্ৰাথমিকলৈ লেটাৰ এখন দিম তাৰপৰা দেখা যাওক তাৰপৰা প্ৰাথমিকলৈ দাদাই লেটাৰ এখন দিলে তেনেকৈ সুধিলে লেটাৰখনত যে আপোনালোকে যে এইটো ডিসিশন লৈছে ডিসিশনটো মানে শংকৰ সংঘৰ সংবিধানৰ কোনটো অনুচ্ছেদ মতে লৈছে আমাক সেইটো অৱগত কৰাব লাগে আৰু প্লাস মোৰ ভাইটি গৌতম বৰুৱা আজি মূল ঘৰ নাথাকে বাহিৰৰ ঘৰত থাকে আৰু তেখেত মানে সংঘৰ সংগীও নহয় গতিকে তেখেতে তাত কি খুৱাইছে কি নিখুৱাইছে আমি গত নহয় আৰু মই আৰু মা তাত উপস্থিতো নাছিলো গতিকে আপুনি এইটো কি কিয় সিদ্ধান্ত এতেকে লৈছে আমাক জনাব লাগে তাৰ প্ৰাথমিকল দিলে লেটাৰ গোল কথা গৈছিল মা হিচাপে গ'ল প্ৰাথমিকৰ কোনো আমি ৰিপ্লাই নাপালত মাও মানসিকভাৱে ভাগি পৰিলে তেতিয়া লেটাৰখন পোৱাৰ লগে লগে তাৰ পিছত তেতিয়া ভাদ মাহটো মাৰ কমপ্লিট মানে নামঘৰলৈ যাবই নাপাইলে যিজনী মানুহে নামঘৰ বুলি ক'লে মানে সব কোনো প্ৰগ্ৰেমে মানে নামঘৰ বুলি ক'লে বেলেগ প্ৰগ্ৰেমত অনুষ্ঠিত উপস্থিত নাথাকে মানে ভাদ মাহ যাব নাপালে তাৰপৰা গৈ পেলাই বছৰ ওলমি থাকিলে গৈ পেলাই তাৰপৰা নেক্সট দাদাই আকৌ আঞ্চলিকৰ লেটাৰ দিলে আঞ্চলিকৰ পৰা একো ৰিপ্লাই আপোনাৰ আহিলে মা কলি গ'ল ৰিপ্লাই নাই তাৰ পিছতে গৈ পেলাই জিলালে এখন দিয়া হ'ল জিলাৰ পৰা একো ৰিপ্লাই নাই নথকাৰ পিছত জিলাৰ আমাৰ সভাপতি বাপক গৈ পেলাই মই নিজে লগ কৰি কথাটো ক'লো ক'লে তেখেতে ক'লে এইটো সাধাৰণ মিটাৰ ইমান হেৰি কৰিব নালাগে এইটো জিলালে এতিয়া আনিব নালাগে কাৰণ অধিৱেশনখন আগত আহি আছে গতিকে তোমাক ফোন কৰি দিম আঞ্চলিকে এইটো এটা চিজিল কৰি ল'ব তাৰপিছত চিজিল নোহোৱাৰ পিছত তেনেকে বস্তু থাকি গ'ল তাৰপিছত মাও স্বাস্থ্য লাহে অৱনতি হ'ল তাৰপিছতে আজি কিছুদিনৰ আগতে এখন আমাক পুনৰ আঞ্চলিকৰ পৰা চিঠি দিছে যে যিখন চিঠি ৰানু বৰুৱা বা পৰিয়ালবৰ্গ বুলি দিছে যিখন চিঠি দিছে যে আমাৰ সিদ্ধান্ত এটা গ্ৰহণ কৰিছে আঞ্চলিকে যেটো সিদ্ধান্ত মতে তেওঁলোকে সিদ্ধান্ত লৈছে আমি গম নাপাওঁ মানে আমাক মতাও না মেলাও নাই যেটো সিদ্ধান্ত মতে আমাৰ গৃহত মানে ৰংগৈ গৃহত এগৰাকী মানে যোগশ্ৰেষ্ঠ নাম আয়োজন কৰিব লাগিব আৰু সেই নামভাগত আমাৰ গৌতম বৰুৱা তথা মানে মই আৰু আমাৰ ফেমিলি তাত উপস্থিত থাকিব লাগিব তেতিয়া মানে বাহাল থকা হেতু তেওঁলোকে মানে উঠাই ল'ব তেনেকুৱা হিচাপত মানে এখন আমাক ইস্যু কৰিলে তাৰপিছত বস্তুটো আমি বহুত চিন্তা টেনচনত পৰি আছো মানসিকভাৱে মই মেণ্টেলি বহুত ডিপ্ৰেছনত গুচি গৈছো কাৰণ যেহেতু মাৰ এইটো বয়সত মোৰ কাৰণে এইটো
মেণ্টেল হেৰাচমেণ্ট পাইছে তাৰপিছত তেনেকে দিয়াৰ পিছতে সংঘ অধিৱেশনখন থকাৰ কাৰণে বোলো এইটো যাওক তাৰপিছত আমি কি চিন্তা কৰিম এতিয়া অধিৱেশনৰ কাৰণে গোটেই বস্তুটো ভবা নাছিল যে মিডিয়ালৈ যাব আমি ইচ্ছা কৰা নাছিলো মানে তাৰপিছত লাষ্টত অধিৱেশন হৈ গ'ল লাষ্টত ভাবিলো মনটোৱেতো নামানে বাৰে প্ৰতি ৰাতি একেটা কথাই মোৰ সোমাই থাকে লাষ্টত ভাবিলো নহয় মিডিয়াতে বা অৱগত কৰাও ৰাইজক জনাও মিডিয়াৰ যোগেদি তাৰপৰা সেইটো মানে বস্তুটো মিডিয়াত জনাইছো তাৰপৰা ৰাইজ আছে ৰাইজে চব বস্তুটো আমাৰ যদি ক'ৰবাত ভুল হৈছে বা আমি কোনখিনি ক্ষেত্ৰত ভুল কৰিছো আমিতো সোধা তেওঁলোকৰ এটা উত্তৰ আমি নাপালো ওলোটাই তেওঁলোকে আমাক দিলে মানে তাৰপিছতে মাৰ আকৌ বহুত স্বাস্থ্য অৱনতি হ'ল দেই আমাৰ এতিয়া বৰ্তমান ট্ৰিটমেণ্টেই চলি আছে ডিব্ৰুগড়ত মই অনা নিয়া কৰি আছো আপ ডাউন কৰি আছো 2-3 বাৰ ডিব্ৰুগড়লৈ গতিকে কথা এইখিনি মানুহগৰাকী মানে মাক এতিয়া কৈছো বাৰু মানে সামাজিক কামত মানে সামাজিক ক্ষেত্ৰত মা আগ্ৰহী অলপ আৰু যিগৰাকী মায়ে মানে কভিডৰ সময়ত এডিচিক লগ কৰি নিজে পেঞ্চনৰ পৰা 50,000 টকা দিছে সেই মানুহগৰাকীক এই বয়সত কিয় মেণ্টেল হেৰাচমেণ্ট দিলে মোৰ গইনা লৈ পেলাই শংকৰ সংঘই